নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা জল্পনা কল্পনাৰ উৰপৰিল অৱশেষত মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিব দক্ষিণৰ সুপাৰষ্টাৰ বিজয় থালাপতিয়ে দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতিয়ে ইতিমধ্যে বিজয় থালাপতিয়ে শপত ল'বনে নাই চৰকাৰ গঠন কৰিব পাৰিবনে নাই তাক লৈ আৰম্ভ হৈছে চৰ্চা কাৰণ যিমান সংখ্যক বিধায়কৰ প্ৰয়োজন আছিল সেই মেজিক নাম্বাৰ স্পৰ্শ কৰিব পৰা নাছিল টিভিকে অৰ্থাৎ বিজয় থালাপতিৰ ৰাজনৈতিক দলটোৱে মাত্ৰ 108খন আসন লাভ কৰিছিল য'ত প্ৰয়োজন আছিল 118খন আসন চৰকাৰ গঠনৰ বাবে আৰু তাৰ পাছতে ইটোৰ পিছত হিটো ৰাজনৈতিক দলে আগবঢ়াইছিল সমৰ্থন কিন্তু তাৰ পাছতো এক প্ৰকাৰৰ অনিশ্চয়তা আছিল যে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ সম্ভৱ হ'বনে বিজয় থালাপতিৰ বাবে কাৰণ মেজিক নাম্বাৰ স্পৰ্শ কৰিবলৈ বহুকেইটা ৰাজনৈতিক দলৰ সমৰ্থন লাগিছিল বিজয়ক আৰু জল্পনা কল্পনাৰ উৰপৰিল সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা চলিল বিজয় সমৰ্থকে আত্মজাহৰ চেষ্টা চলালে আৰু অৱশেষত টিভিকেৰ সমৰ্থকৰ বিজয় উল্লাসৰ মাজতে আজি শপত গ্ৰহণৰ বাবে সাজু হৈছে বিজয় থালাপতি আৰু বিজয় থালাপতিৰ সমৰ্থনত ওলাই আহিছে কংগ্ৰেছ সিপিআই সিপিআইএম 118খন আসনৰ য'ত প্ৰয়োজন আছিল মেজিক নাম্বাৰ হিচাপে তাত আজি বিজয়ৰ হাতত থকা সমৰ্থিত বিধায়কৰ সংখ্যা হৈছে নিজৰ দলটোক ধৰি 121 জন আৰু আজি 10 বজাত শপত গ্ৰহণ কৰিব বিজয় থালাপতি সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে পুৱা 10 বজাত শপত ল'ব টিভিকেৰ মুৰব্বী থালাপতিয়ে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান টিভিকেৰ নেতৃত্বত চৰকাৰ গঠনত ৰাজ্যপালৰ পৰা অনুমতি লাভ কৰা হৈছে মন্ত্ৰীৰূপে শপত ল'ব টিভিকেৰ 6 আৰু কংগ্ৰেছৰ 3 বিধায়কে চৰকাৰ গঠনৰ বাবে 121 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিছে বিজয় থালাপতিয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ যুৱৰাজ খ্যাতৰ ৰাহুল গান্ধীয়ে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ তামিলনাডুৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছিল সমগ্ৰ দেশবাসীৰ কাৰণ চৰকাৰ গঠন কৰিবলৈ মেজিক নাম্বাৰ নাছিল বিজয় থালাপতিৰ হাতত আৰু প্ৰতিটো ৰাজনৈতিক দলৰ সমৰ্থন বিচাৰিও এক প্ৰকাৰ হাহাকাৰ কৰিব লগা হৈছিল বিজয় থালাপতিয়ে কিন্তু ডিএমকে আৰু এআইএডিএমকে চৰকাৰ গঠনৰ বাবেও আৰম্ভ কৰিছিল ৰণকৌশল আৰু সেই ৰণকৌশলতে বিধ্বস্ত হৈ যাব নেকি বিজয় থালাপতি তাক লৈ আৰম্ভ হৈছিল চৰ্চা কিন্তু সমগ্ৰ দেশবাসীক এবাৰ দৃষ্টি নিবদ্ধ কৰি দৃষ্টি আকৰ্ষণ কৰি সমগ্ৰ দেশজুৰি বিজয় থালাপতিয়ে খলকনি সৃষ্টি কৰিছিল তামিলনাডুৰ 234খন আসনৰ ভিতৰত অকলে নতুন ৰাজনৈতিক দল টিভিকে লাভ কৰিছিল 108খন আসন অকলে টিভিকে লাভ কৰিছিল বৃহৎ সংখ্যক আসন আৰু 108খন আসন লাভ কৰি চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজয় থালাপতি কিন্তু মেজিক নাম্বাৰৰ বাবে 118খন আসনৰ প্ৰয়োজন আছিল আৰু সেইবাবে বাকি থকা 10খন আসনৰ বাবে ইতিমধ্যে 10খন আসন অৰ্থাৎ 10 জন বিধায়কৰ সমৰ্থন লাভৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে যোগাযোগত আছিল বিজয় থালাপতি আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ 5 গৰাকী বিধায়কে আগবঢ়ায় সমৰ্থন সিপিআই সিপিআইএমৰ 2 গৰাকীকৈ বিধায়কে আগবঢ়ায় সমৰ্থন আৰু তাৰ পাছতে এতিয়া বিজয় থালাপতিৰ সমৰ্থনত সৰ্বমুঠ 121 গৰাকী বিধায়ক আছে আৰু আজি পুৱা 10 বজাত টিভিকে মুৰব্বী বিজয় থালাপতিয়ে শপত গ্ৰহণ কৰিব আৰু তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হ'ব বিজয় থালাপতি উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং বিএমআৰআইটি বিএমএলটি জিএনএম বিপিটি পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063 21768 9181022366 আৰু 9181022377